ঈশ্বৰ তত্ত্ব কথন দুলৰি। হে ৰাম ঋষি শুন কৰ, প্ৰশ্ন মনোহৰ। শুনি সুতে কৈবে লৈলা, শুনা মুনি গণ শুয়া এক মন। তাত পাছে যেন ভৈলা, হে ৰাম শুকদেৱ তাৰ বাক্য সাৰোদ্ধাৰ। শুনি ৰাজা পৰীক্ষিত, কৃষ্ণৰ চৰণে একান্ত যতনে। নিষ্কামে ধৰিলা চিত্ত, ৰাম ভাৰ্যা পুত্ৰ ধন শৰীৰ স্বজন। ৰাজ্যবাদী অনুযত, সবাৰো মমত। এৰিয়া শোকত, পুছিলা ঈশ্বৰ তত্ত্ব। কৃষ্ণ গুণ গান কৰিতে শ্ৰৱণ। ভৈ গৈলা শ্ৰদ্ধা উদয়, মৰণ সময় জানি মহাশয়। ধৰ্ম অৰ্থ কাম ছয়। আমি সমস্ত জনাই কম বেছি পৰিমাণে বুজি পাওঁ যে বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্যস্থান মান্য কৰি সুতক পাতিলা সত্ৰ তথা শৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা। 28,000 ঋষি বেদত প্ৰধান। সেই বেদশাস্ত্ৰত পাৰ্গত 28,000 ঋষিমুনিয়ে মহামানী শুকগুৰুৰ আৰ্শীষ ধন্য হৈ শুতগুৰুক মান্যতা প্ৰদান কৰি বিষ্ণুৰ নৈমিষ ক্ষেত্ৰত আসনত উপবিষ্ট কৰোৱাই তেৰাৰ মুখ পদ্মখন্তে কৃষ্ণ কথা ভাগৱত কথা শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰি জীৱন ধন্য কৰাৰ মানস কৰিছিল। ঋষি শৌনকৰ প্ৰশ্ন মনোহৰ, শুনি সুতে কৈবে লৈলা। শৌনক ঋষিয়ে মুখ্য 28,000 ঋষিমুনিৰ হৈ প্ৰশ্ন কৰিছে আৰু সেই প্ৰশ্ন শুনি মহামানী শুতগুৰুৱে উত্তৰ দিবলৈ আগবাঢ়িছে। শুনা মুনিগণ শুয়া এক মন, তাত পাছে যেন ভৈলা। তাৰ পাছত কি হ'ল তোমালোকক মই ক'ব বিচাৰিছোঁ, তোমালোকে এক মন হৈ শুনা। এক মন হৈ শুনিলে কি কি লাভ হ'ব, প্ৰথম স্কন্ধত খুব সুন্দৰভাৱে কথাখিনি কৈ গৈছিল। এই ৰামে শুনা সভাসদ পদ, মহাভাগৱত। সেই সভাসদবৰ্গ মহাভাগৱতৰ কথা শুনা। পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনিও মহত্ব। কেনেকৈ শুনিবা? অহুয়া এক শৰণ যিজনে শুনৈ আক, পাৱৈ পৰম পদ সুখে নিস্তৰৈ মায়াক। এক শৰণীয়া হৈ একমনে যি জীৱ আত্মাই অৰ্থাৎ হৰিধাৰী মনুষ্যই এই অমৃতময় কৃষ্ণ নাম আশ্ৰয় কৰিব, তেওঁৰ মহান লাভ হ'ব।
পাৱৈ পৰম পদ সুখে নিস্তৰৈ মায়াক মায়াৰ পৰা হাত সাৰি সুখেৰে পৰম পদ প্ৰাপ্ত হ'ব। আৰু এই কথাটোকে মহামানী হুতগুৰুৱে 28,000 ঋষিমুনিক প্ৰকাশ কৰিছে। সাৱধান হৈ একমনে শুনা যে হুকগুৰুৱে যি কথা পৰীক্ষিত ৰাজাৰ আগত কৈছিল, কৃষ্ণৰ চৰণে একান্ত যতনে নিষ্কামে ধৰিলা চিত্ত, ময়ো তোমৰা হ'বৰ আগত সেই পৰম সত্য পুনশ্চ দৰ্শন কৰাব বিচাৰিছোঁ। তোমালোকে একমন হৈ সাৱধানেৰে শ্ৰৱণ কৰা। পৰীক্ষিত নামৰ জীৱ আত্মাই কি কৰিলে জানানে? ভাৰ্যা পুত্ৰ ধন শৰীৰ স্বজন ৰাজ্য আদি আনুযত সবাৰো মমত এৰিয়া শোকত পুচিলা ঈশ্বৰ তত্ত্ব। যিহেতু 7 দিন 7 ৰাতিৰ অন্তত তেওঁ এইখন সংসাৰ এৰিব লাগিবই, কাৰণ এয়া ঋষিৰ অভিশাপ। এই পৰম সত্যটো দৰ্শন পোৱাৰ লগে লগে পৰীক্ষিত নামৰ জীৱ আত্মাই এই সংসাৰত অৱস্থান কৰি থকা আত্মীয় স্বজন ইষ্ট মিত্ৰ কুটুম্ব পুত্ৰ পৰিবাৰ ৰাজ্য ধন ঐশ্বৰ্য বিভূতি সমস্তৰ মোহ ত্যাগ কৰি দিলে, এৰি পেলালে। আৰু এৰি ঈশ্বৰ পুৰুষৰ তত্ত্ব দৰ্শন কৰাবৰ বাবে হুকগুৰুৰ চৰণ কমলত সেৱা নিবেদন কৰিছে। কৃষ্ণ গুণগান কৰিতে শ্ৰৱণ হৈ গ'লা শ্ৰদ্ধা উদয়। আৰু সকলোৰে মমত্ব মোহ এৰি দিয়াৰ লগে লগে কেৱল কৃষ্ণদেৱৰ নিৰ্গুণ নাম শ্ৰৱণ কীৰ্তন কৰিবৰ বাবে হৃদয়ত শ্ৰদ্ধা ভক্তি উৎপন্ন হৈ গ'ল। এৰাম সবে পৰি হৰি মনে কৃষ্ণ স্মৰি শুকৰ চৰণ চাই কৃতাঞ্জলি ধৰি আতি মৃদু কৰি বিনাৱন্ত মহাৰায় ধন্য মুনিবৰ তোমাৰ উত্তৰ সাক্ষাতে পালো প্ৰমাণ মোৰ মোহ জাল তাতো তত কাল কৰিলে সবে নিৰ্জান। মৰণৰ সময়ত হ'লেও মই বুজিব পাৰিছোঁ সেই হুকদেৱ সেই হুকগুৰু যে কৃষ্ণ নামেই সাৰ। অৰ্থাৎ গুৰুজন বস্তুৱে আমাক দৰ্শন কৰাইছে শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠ যায় ধৰ্ম অৰ্থ কাম মোক্ষ সবে আতপায়। কৃষ্ণ নাম শ্ৰৱণ কৰা, কৃষ্ণ নাম কীৰ্তন কৰা। এই শ্ৰৱণ কীৰ্তন মহাভক্তিৰ মাধ্যমেৰে জীৱই ধৰ্ম অৰ্থ কাম মোক্ষ এই চতুবৰ্গ সহজতে সাধন হয়। আৰু এই কথাটো পৰীক্ষিত নামৰ জীৱ আত্মাই অনুধাৱন কৰিব পাৰিছে। আৰু অনুধাৱন কৰি মহামানী হুকদেৱৰ চৰণ কমলত সেৱা নিবেদন কৰি প্ৰকাশ কৰিছে এনেকৈ যে সবে পৰিহৰি মনে কৃষ্ণ স্মৰি হুকৰ চৰণ চাই কৃতাঞ্জলি ধৰি আতি মৃদু কৰি বিনাৱন্ত মহাৰায় ধন্য মুনিবৰ তোমাৰ উত্তৰ সাক্ষাতে পালো প্ৰমাণ মোৰ মোহজাল তাতো ততকাল কৰিলে সবে নিৰ্জান। মই যি মোহত পৰিছোঁ এই মোহৰ পৰা মই অকণমান হ'লেও ওলাই আহিব পাৰিছোঁ সেই হুকগুৰু। এৰাম গুৰু কৃপাময়
আৰু অৰ্থচয় জানিবা মোৰ মন ইটো বিশ্বখান প্ৰভু নাৰায়ণ অজিমতে কৰা সৃজন জিমতে পালন্ত পুনু সংহাৰন্ত যিসব শক্তি ধৰি শিশব সংশয় চে দিবে লাগয় গুৰুমুখ কৃপা কৰি হে গুৰুদেৱ তুমি মোক কৃপা কৰিব লাগে বোলে কেনেকুৱা কৃপা যিজন সৰ্বশক্তিমান কৃষ্ণ তত্ত্ব ভগৱন্ত নাৰায়ণে এই বিশ্বখন সৃজন কৰিছে কেনেকৈ এই বিশ্বখন পালন কৰিছে কেনেকৈ এই বিশ্বখন সংহাৰ কৰিছে কেনেকৈ সেই সকলোবিলাক শক্তিৰ বিষয়ে তুমি আমাক দৰ্শন কৰাব লাগে আৰু মোৰ মনৰ সংশয় তুমি ছেদ কৰিব লাগে সেই গুৰু আৰু আমি সমস্তজনাই কম বেছি পৰিমাণে বুজি পাওঁ যে ভাগৱত হ'ল মূলতঃ 5টি প্ৰশ্নৰ আধাৰ প্ৰথম ভাগী প্ৰশ্ন অৰ্থাৎ 1 নম্বৰ প্ৰশ্নভাগী হ'ল যে প্ৰকৃতপক্ষে এটি জীৱৰ কল্যাণ সাধিত হয় ক'ত অৰ্থাৎ কেনেকুৱা ব্যৱস্থাৰ মাজেৰে এটি জীৱৰ কল্যাণ সাধন হয় 2 নম্বৰ প্ৰশ্ন যে সৰ্বশাস্ত্ৰৰ মূল সাৰ তত্ত্ব কি 3 নম্বৰ প্ৰশ্ন ভগৱন্ত পুৰুষে এই ধৰাধামত অৱতৰণ হয় কিয় 4 নম্বৰ প্ৰশ্ন অৱতাৰ ধাৰণ কৰে আৰু সেই অৱতাৰবিলাক ধাৰণ কৰি কৰি ভগৱন্ত পুৰুষৰ জীৱবিলাকক কেনেকৈনো কৃপা কৰে 5 নম্বৰ প্ৰশ্ন ভগৱন্ত পুৰুষে অৱতাৰ হৈ অৱতাৰবিলাক সম্বৰণ কৰি পুনৰ যেতিয়া স্বধাম বৈকুণ্ঠলৈ যায় তেতিয়া ধৰ্মই কাৰ ওচৰত শৰণ গ্ৰহণ কৰে ধৰ্মই কাৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰে মূলতঃ এই 5 ভাগী প্ৰশ্নৰ উত্তৰৰ সমাহাৰেই হ'ল মহাভাগৱত আৰু ভাগৱতে এই প্ৰশ্নৰ উত্তৰ আমাক সুন্দৰভাৱে দৰ্শন কৰাইছে আৰু পৰীক্ষিত নামৰ জীৱ আত্মায়ো জানিব বিচাৰিছে সেইজন সৰ্বশক্তিমান ইখতত্বৰ নাম ল'লে জীৱ তৰিব তুমি কলা গুৰুদেৱ মই বুজিলোঁ কিন্তু তেওঁৰ নাম লওঁতে আমি যে তৰি যাম তেওঁনো কেনেকৈ বিশ্বখন সৃজন কৰিলে জানিবৰ মন গৈছে তেওঁৱে যদি পালন কৰিছে কেনেকৈনো পালন কৰিছে মোৰ তাকো জানিব মন গৈছে আকৌ তেওঁৱে যদি সংহাৰ কৰিছে বুলি আপুনি কৈছে গুৰুদেৱ তেতিয়াহ'লে সংহাৰনো তেওঁ কেনেকৈ কৰিছে মোক জনাব লাগে মোৰ জানিবৰ ইচ্ছা হৈছে গুৰুদেৱ এৰাম ভাগ্য আছে জাতো মৰণ বেলাত পাইলো তোমাক লাগ বুলিতে বচন জোৰয় নয়ন মৌনে ৰৈলা মহা ভাগ গুৰু মৃত্যুৰ প্ৰাক মুহূৰ্তত হ'লেও তোমাৰ নিচিনা এজন মহাগুৰুৰ দৰ্শন যে পালোঁ কৃপা যে লাভ কৰিলোঁ এয়া হয়তো ঈশ্বৰ কৃষ্ণদেৱৰ মোৰ ওপৰত কৃপা বৰ্ষণ হৈছে গতিকে গুৰুদেৱ তুমি আমাৰ সংশয় দূৰ কৰিব লাগে এই বুলি কৈ পৰীক্ষিত নামৰ জীৱ আত্মা মৌন হৈ ৰ'ল যে গুৰুজনাই উত্তৰ দিব এতিয়া ৰাম সুতে সৌন কত কন্ত হৰি সত
ৰাজাৰ কাকুতি শুনি নমি কৃষ্ণ পাৱ হুয়া প্ৰেম ভাৱ কৈবে লৈলা শোকমুনি। তাৰপাছত হুত গুৰুৱে শৌনককে প্ৰমুখ কৰি 28,000 ঋষিমুনিৰ আগত কৈছে, হেৰা 28,000 ঋষিমুনি, তোমালোকে শুনাচোন, পৰীক্ষিত নামৰ জীৱাত্মাৰূপী ৰজাই যেতিয়া কাকুতি কৰি শোকগুৰুৰ চৰণ কমলত সেৱা নিবেদন কৰিলে, তেতিয়া মহামানী শোকগুৰুৱে কৈবে লৈলা শোকমণি, তেতিয়া শোকগুৰুৱে ক'বলৈ আগবাঢ়িছে, কি বুলি জানানে? এই ৰামে নমো নমো কৃষ্ণ ভকতৰ ইষ্ট পৰম ঈশ্বৰ ৰাম সৃষ্টি স্থিতি অন্ত কৰন্ত ধৰন্ত যিটো ব্ৰহ্মা আদি নাম ৰাম জীৱৰ হৃদিত থাকি প্ৰতিনিত এতেকে নেদেখে কেৱ একান্ত ভকতে দেখন্ত সততে নমোহেন কৃষ্ণ দেৱ। সেইজন ঈশ্বৰ কৃষ্ণদেৱৰ চৰণ কমলত সেৱা নিবেদন কৰা হৈছে, যিজন সৰ্বশক্তিমান ভকতৰ ইষ্টদেৱ পৰম ঈশ্বৰ ৰাম, যিজনে সৃষ্টি স্থিতি অন্ত কৰন্ত ধৰন্ত, যিজনৰ ব্ৰহ্মা আদি নামৰূপে সৃষ্টি সৃজন কৰিছে, বিষ্ণুৰূপে পালন কৰিছে, ৰুদ্ৰৰূপে সংহাৰ কৰিছে। আৰু সেইজন পৰম ব্ৰহ্মই জীৱৰ শৰীৰত হৃদি পদ্মত পৰমাত্মাৰূপে হৰিয়ে প্ৰকাশমান হৈ থাকে, কিন্তু জীৱই তাক দৰ্শন নাপায়। কিন্তু সেইসকলে দৰ্শন পায় যিসকল একান্ত ভকত, তেওঁলোকেহে কৃষ্ণদেৱক অৰ্থাৎ পৰম ব্ৰহ্মক দৰ্শন পাব পাৰে। যিটো কথা ভগৱন্ত পুৰুষে নিজ মুখে দেৱঋষি নাৰদৰ আগত প্ৰকাশ কৰিছে, যে সেই দেৱঋষি নাৰদ, তুমি জানিব বিচাৰিছা মই ক'ত থাকোঁ, তোমাক মই কওঁ শুনা। নাহম তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয়ে নচ মদ্ভক্তা যত্ৰ গায়ন্তি তত্ৰ তিষ্ঠামি নাৰদ। দেৱ ভাষাত কৈ দিলে ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱে, নিজে কওঁতাজনে বুজি পালে, যিজনে শুনিলে সেইজনো দেৱঋষি নাৰদ, তেওঁ বুজি পালে। আপুনি বা মনুষ্য এতিয়া কি বুজি পাম? নাহং তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয়ে নচ মদ্ভক্তা যত্ৰ গায়ন্তি তত্ৰ তিষ্ঠামি নাৰদ। আমিতো একো বুজি নাপালোঁ। তাকেই সুন্দৰভাৱে বুজিব পৰাকৈ কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে শিক্ষিত অশিক্ষিত ধনী দুখীয়া উচ্চ নীচ সকলো মনুষ্য নামৰ জীৱক দৰ্শন কৰাই দিলে অপূৰ্ব সৃষ্টি কীৰ্তন গ্ৰন্থত নাৰদৰ কৃষ্ণ দৰ্শন এই অধ্যায়টিত। ৰাম নাৰদত বিষ্ণু আসন্ত কৈ
বৈকুণ্ঠতো মই নাথাকো ৰৈ এই ৰাম যোগীৰো হিয়া এৰি সমুদায় থাকো ভকতৰ কীৰ্তন চাই থাকো ভকতৰ কীৰ্তন চাই ভগৱন্ত তাতেই থাকে ক'ত থাকে মাধৱ গুৰুজনাই শংকৰ গুৰুজনাক সহযোগিতা কৰি দিলে কেনেধৰণে নামঘোষা শাস্ত্ৰত উল্লেখ কৰি দিলে একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বহিয়া যথাত বৈকুণ্ঠকো পৰিহৰি যোগীৰো হৃদয় এৰি থাকা হৰি সাক্ষাতে তথাত ৰাম থাকা হৰি সাক্ষাতে তথাত সেই ভকতজনৰ নামটো মাধৱ গুৰুজনাই ক'লে একান্ত ভকত এতিয়া এক যোগ অন্ত সমান একান্ত এতিয়া কান্ত শব্দৰ অৰ্থ হ'ল স্বামী যিজনৰ স্বামী কেৱল এজন সেই একান্ত ভকতজনে য'ত নিৰ্গুণ নাম কৃষ্ণদেৱৰ শ্ৰৱণ কীৰ্তন নিৰন্তৰে আশ্ৰয় কৰিব অবিশ্ৰামভাৱে আশ্ৰয় কৰিব তাতেই ভগৱন্ত পুৰুষ থাকে আৰু বৰ্তমান পদে ক'লে একান্ত ভকতে দেখন্ত সততে নমো হেন কৃষ্ণদেৱ কৃষ্ণ সকলোৱে ভগৱন্তক দৰ্শন নাপায় যদিও হৃদয়ৰ মাজত আছে একান্ত ভকতেহে তাক দৰ্শন পায় বুলি কৈছে বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ অমুখৰ বচন আৰু কি তত্ত্বক পাই যেই জন গংগা নদীৰ তীৰত কৃষ্ণ কথা শোকগুৰুৰ পদ্মমুখহন্তে নিগৰিত হওঁতে শুনি আছিল ৬০,০০০ ঋষি মুনিয়ে কিন্তু পৰম গতি লাভ কৰিলে পৰীক্ষিত নামৰ জীৱ আত্মাইহে ঠিক তেনেকৈ নামঘৰত গৈ অনুষ্ঠান প্ৰতিষ্ঠানে গৈ কৃষ্ণ কথা আমি সকলোৱে শুনো কিন্তু শুনিলেই নহ'ব আমাৰ বাপজনে কৈ গৈছিল পালন কেইজনে কৰিছোঁ আমাৰ উপৰোক্ত ব্যাখ্যাকাৰ বাপজনে সুন্দৰভাৱে কৈছিল শুনি থাকিলে নহ'ব সেই শুনা কথাখিনি আমি হৃদয়াংগম কৰিব লাগিব আৰু হৃদয়াংগম কৰি উপলব্ধি কৰি সেই বস্তু আমি অনুকৰণ কিমানে শুদ্ধভাৱে শাস্ত্ৰসন্মতে কৰিছোঁ তাৰ ওপৰতে নিৰ্ভৰ কৰিব ভগৱন্ত পুৰুষৰ কৃপা দেহধাৰী শৰীৰধাৰী মনুষ্য নামৰ জীৱাত্মাই কেনেকৈ লাভ কৰিব এতিয়া সেই বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণদেৱৰ মুখৰ বচন তাৰ তত্ত্ব সকলোৱে নাপায় তে কোনজনে পাব সিদ্ধান্ত দিছে এই ৰাম শুদ্ধ ভাৱে লৈলে যিটো কৃষ্ণত শৰণ ভকতিৰ প্ৰভাৱে নিৰ্মল ভৈল মন যিজনে শুদ্ধভাৱে কৃষ্ণদেৱৰ চৰণ কমলত শৰণ গ্ৰহণ কৰিব তেওঁৰ ভক্তিৰ প্ৰভাৱত হৃদয়খন নিৰ্মল হ'ব আৰু নিৰ্মল হোৱাৰ লগে লগে শাস্ত্ৰই সিদ্ধান্ত দিলে এই ৰামে সিহি মহাজনে আৰ তত্ত্বক জানয় ভাগৱত পুৰাণৰ কহিলো নিৰ্ণয়
এই ভাগৱত মহাপুৰাণৰ সাৰ তত্ত্বটো হ'ল এয়াই যে শুদ্ধভাৱে কৃষ্ণদেৱৰ চৰণ কমললৈ আমি যাবই লাগিব। অৰ্থাৎ আমাৰ স্বামী হ'ল এজন, যাৰ নাম হ'ল ৰাম। গুৰুজনে কৈছে স্বামী ৰাম নেৰু আৰু চৰণ তোমাৰ। মাধৱ গুৰুজনাই ভগৱন্ত পুৰুষ ক'ত কেনেকৈ থাকে সিদ্ধান্ত দি দিছে। 24টি তত্ত্বৰ গৰাকী এই শৰীৰত যিহেতু চৈতন্যপূৰ্ণ পৰম আত্মাৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী, তাতে সে ইন্দ্ৰিয়গণ ভূত প্ৰাণ বুদ্ধি মন প্ৰৱৰ্তে যতেক জড় ৰাখি। এই সকলোবিলাক জড় বুলি কৈছে। চকু কাণ নাক মুখ হাত ভৰি এই সকলোবিলাক জড়। এই জড়বিলাকক চৈতন্য শক্তিটো দি আছে কেৱল কৃষ্ণ তত্ত্ব। ক'ত থাকি? হৃদয়ৰ মাজত। এতিয়া আমাৰ কোনোবা এজনে ধৰি লওক 3খন আসন বৰ্তমান খালী হৈ আছে, তেৰা সমস্তই কৈ থৈ গৈছে যে আমি অকণমান বাহিৰৰ পৰা আহোঁ কৃষ্ণ, এই বুলি কৈ তেওঁলোক উঠি গৈছে, আসনকেইখন ৰৈ আছে। কিন্তু আমাৰ হৃদয়ৰ মাজত থকা পৰমাত্মাৰূপী ভগৱন্তই যদি চকু কাণ নাক মুখ হাত ভৰিকেইটাক কয়, হেৰা হাত হেৰা ভৰি হেৰা চকু, অকণমান বহি থাকাচোন, মই বাহিৰৰ পৰা আহোঁ, কি হ'ব অৱস্থাটো? তৎক্ষণাত আপোনাৰ মোৰ এই শৰীৰটো এফালে খাউলি যাব, তাৰমানে বগা কাপোৰ দিব লগা হ'ব তৎক্ষণাত। গতিকে সেই কৃষ্ণ তত্ত্বৰ নিৰ্দেশতহে আমি সকলোখিনি চৈতন্য শক্তি লাভ কৰি আছোঁ। এই পৰম সত্যটো গুৰুজন বস্তুৱে আমাক দৰ্শন কৰাইছে। আৰু সেইজন ভগৱন্ত হৃদয়ৰ মাজত আছে, আমি দেখা নাপাওঁ। কিয় দেখা নাপাওঁ? কিয়নো আমাৰ হৃদয়খন ভক্তিৰ প্ৰভাৱত হয়তো নিৰ্মল হোৱা নাই, সেইকাৰণে আমি দৰ্শন পোৱা নাই। মাধৱ গুৰুজনাই সিদ্ধান্ত এনেধৰণেই দিছে, কৰ্মত বিশ্বাস জাৰ হিয়া তথা কন্তু হৰি আতিশয় দূৰ হুন্ত তাৰ দূৰতো বিদূৰ হুন্ত তাৰ অহংকাৰ থাকন্তেও সাক্ষাতে কৃষ্ণ কপাই শ্ৰৱণ কীৰ্তন ধৰ্ম জাৰ ৰাম শ্ৰৱণ কীৰ্তন ধৰ্ম জাৰ। সিদ্ধান্ত দিলে এনেকৈ, সমস্ত কাষ্ঠত অগ্নি আচন্ত বিয়াপি ঘড়ীখন বিনে তাংক নেদেখে কদাপি। প্ৰত্যেকজোপা গছতেই অগ্নিতত্ত্ব আছে, প্ৰত্যেকডালি খৰিতেই অগ্নিতত্ত্ব আছে, জুই তত্ত্ব আছে। কিন্তু যেতিয়ালৈকে ইডালে সিডালে লগ লগাই দিয়া নাযায়, ঘৰখন কৰা নাযায়, তেতিয়ালৈকে তাৰ পৰা জুই তত্ত্বটো আমি দেখা নাপাওঁ। ঠিক তেনেধৰণে হেহিমতে কৃষ্ণ আছা সবাৰো হৃদিত ভকতি নভৈলে জানা নহয় বিদিত। সেই ধৰণে ঈশ্বৰ কৃষ্ণ তত্ত্ব সকলোৰে হৃদয়ৰ মাজত আছে। কি দত্ত, কি কলিতা, কি শইকীয়া, কি বৰগোহাঁই, কি বুঢ়াগোহাঁই, মানুহ নামৰ জীৱটো বাদেই, কুকুৰ শ্ৰীগাল গৰ্দৰ ভৰু আত্মাৰাম জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। বাকী ইতৰ প্ৰাণীবিলাকৰ শৰীৰতো কৃষ্ণ তত্ত্ব আছে, কিন্তু আমি দেখা নাপাওঁ। কেলে? কাৰণ আমাৰ হৃদয়খন কুৰ্চুত কপট মদ মাচৰ্য দম্ভ অহংকাৰ আদি আদি লেতেৰা স্বভাৱবিলাকেৰে আমাৰ হৃদয়খন অপবিত্ৰ কৰি ৰাখিছে।
আমাৰ হৃদয়খন ভক্তিৰ প্ৰভাৱত আমি নিৰ্মল কৰিবলৈ চেষ্টা কৰা নাই। সেইকাৰণে আমি কৃষ্ণ তত্ত্ব উপলব্ধি কৰিব পৰা নাই। পাৰিছোঁ, কেনেকৈ পাৰিছোঁ? নিজৰ বুলি ভবা সংগীসকলৰ ক্ষেত্ৰত হৈছে, হয়তো নিজৰ বুলি ভবা পত্নীগৰাকীৰ ক্ষেত্ৰত হৈছে, নিজৰ বুলি ভবা পিতৃ মাতৃৰ ক্ষেত্ৰত হৈছে, কিন্তু গাঁওখনত থকা পিতৃ মাতৃৰ সমবয়সীয়াসকলৰ প্ৰতি আমাৰ নাই হোৱা। গাঁওখনত থকা, অঞ্চলটোত থকা বাকীসকল মনুষ্যৰ প্ৰতি আমাৰ হয়তো নাই হোৱা। কাৰণ ক'ৰবাত হয়তো আমাৰ পবিত্ৰতাৰ ক্ষেত্ৰত হৃদয়খনত অসূয়া অপ্ৰীতিয়ে লেতেৰা কৰি ৰাখিছে। গতিকে আমি চিন্তা কৰাটো ভাল। গুৰুজন বৈষ্ণৱে সুন্দৰভাৱে দৰ্শন দিলে যে একান্ত ভকতেহে দেখন্ত হততে নমো হেন কৃষ্ণদেৱ। গতিকে আমি একান্ত ভকত হ'বৰ বাবে চেষ্টা কৰাটো অতীৱ প্ৰয়োজন। এৰাম স্বধৰ্মীজনৰ দুখ ভৱহৰ, অধৰ্মীক বিনাশন্ত, জ্ঞানীৰো জ্ঞানক যিটো বিধায়ক, নমোহেন ভগৱন্ত। ৰাম নমো দামোদৰ ভকত জনৰ, পালক কৃপা সাগৰ, যাহাৰ পদক স্বপ্নতো নেদেখৈ, ভকতি ৰহিত নৰ। ভক্তিৰ শ্ৰেষ্ঠতাটো সুন্দৰভাৱে প্ৰকাশ কৰিছে। সেই ৰাজন পৰীক্ষিত, বেদৰ যি দুটা মাৰ্গ, প্ৰবৃতিঞ্চ আৰু নিবৃতিঞ্চ, এই প্ৰবৃতিঞ্চ মাৰ্গত জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গ একেলগে যুক্ত হৈ আছে, আৰু নিবৃত্তি মাৰ্গত ভক্তি পথটো সুন্দৰভাৱে দৰ্শন কৰাইছে। এই ধৰণে আমি চিন্তা কৰিলে মহামানী শুকগুৰুৱে পৰীক্ষিত ৰাজাৰ আগত সিদ্ধান্ত দিলে, ৰাজন তুমি শুনা, জ্ঞানৰ পথত নাহিকে সহায়, কৰ্মত বিঘিনি ভয়, ভক্তিৰ পথত ঈশ্বৰ সহায়, জানিবা ৰাজা নিশ্চয়। সেই ৰাজন পৰীক্ষিত, জ্ঞান মাৰ্গ কৰ্ম মাৰ্গত জীৱৰ কল্যাণ সাধন নহয়, কেৱল ভক্তি মাৰ্গতহে জীৱৰ কল্যাণ সাধন হ'ব। আৰু এই পৰম সত্যটোকে দেৱঋষি নাৰদে মহামুনি বেদব্যাসক দৰ্শন কৰাইছে যে সেই ব্যাস তুমি শুনা, ভকতিবিহীন জ্ঞান কৰ্ম হবে ব্যৰ্থ, কহিলো স্বৰূপে বেদান্তৰ তত্ত্ব অৰ্থ। সেই ব্যাস ভক্তি আশ্ৰয় নকৰি তুমি জ্ঞান আৰু কৰ্ম মাৰ্গৰ জৰিয়তে জীৱৰ কল্যাণ হ'ব বুলি 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণত তুমি প্ৰকাশ কৰিলা। সেইকাৰণে তোমাৰ মনৰ খেলি মেলি হ'ল। আৰু এই বেমাৰটোৰ পৰা তুমি যদি পৰিত্ৰাণ পাব বিচাৰা, তেতিয়াহ'লে তোমাক মই ঔষধটো দিছোঁ, সেয়া হ'ল ভক্তি, শ্ৰৱণ কীৰ্তন মহাভক্তি। যদ্যপি ভকতি নৱবিধ মাধৱৰ, শ্ৰৱণ কীৰ্তন আতি মহাশ্ৰেষ্ঠতৰ। শ্ৰৱণ কীৰ্তনেই জীৱৰ কল্যাণ সাধন। গতিকে শ্ৰৱণ কীৰ্তন মহাভক্তি কৃষ্ণ নাম তুমি প্ৰকাশ কৰিবৰ বাবে ভাগি শাস্ত্ৰ লিখা নতুনকৈ, সেই ভাগৰ নাম হ'ব মহাভাগৱত, যাক 18 নম্বৰ ভাগি পুৰাণ সূৰ্য পুৰাণ মহন্ত পুৰাণ বুলি অভিহিত কৰিছে। এৰাম মোৰ
উপদেশে কৰা ভাগৱত শাস্ত্ৰ। ইয়াত কি থাকিব জানা ব্যাস? প্ৰচাৰোক গোবিন্দৰ গুণ নাম মাত্ৰ। নমো দামোদৰ ভকত জনৰ পালক কৃপা সাগৰ। যাহাৰ পদক স্বপ্নতো নেদেখৈ ভকতি ৰহিত নৰ। ভক্তি আশ্ৰয় নকৰা যি জীৱ, সেইসকলে ঈশ্বৰ পুৰুষৰ কৃপা লাভ কৰিব নোৱাৰে। দিঠকততো এই চকু দুটাই নেদেখেই, সপোনতো সেই ভকতিবিহীন জীৱই ঈশ্বৰ পুৰুষক দৰ্শন কৰিব নোৱাৰে, ঈশ্বৰ পুৰুষৰ বিষয়বস্তু উপলব্ধি কৰিব নোৱাৰে। আৰু এইখিনিতে আমি এই কথাটো চিন্তা কৰাটো অতীৱ প্ৰয়োজন যে এটি জীৱই এই সংসাৰলৈ অহাৰ লগে লগে পিতৃশিৰৰ পৰা ৰসৰূপে মাতৃ গৰ্ভত 10 মাহ 10 দিন থাকি যেতিয়া এই সংসাৰলৈ আহে, অহাৰ লগে লগে 5টা ধাৰ লাগি আহে। সেই 5টা ধাৰৰ বিষয়ে আপোনালোকে জানে। এইটো কোৱা হয় কৰ্ম বন্ধন। এই কৰ্ম বন্ধনটোত এটি জীৱ বান্ধ খাই পৰে। আৰু সেই বান্ধ খাই পৰা ব্যৱস্থাটোৰ পৰা জীৱ কেনেকৈ মুক্ত হ'ব? উদ্ধৱেও সুধিছে, ভগৱন্ত পুৰুষে উত্তৰ দিছে। উদ্ধৱক সম্বোধি মাতন্ত কৃষ্ণ পাছে। উদ্ধৱক সম্বোধন কৰি কৃষ্ণদেৱে প্ৰকাশ কৰিছে, কৰ্মবন্ধ এৰাইবে প্ৰবন্ধ যাৰ আছে। যিজনে কৰ্মবন্ধনৰ পৰা মুক্ত হৈ থাকিব বিচাৰে, প্ৰবন্ধ মানে ইচ্ছা, যাৰ ইচ্ছা আছে, সৰ্বপ্ৰথমে কৰিব লাগিব কি? বিষ্ণু ভকতৰ সংগ লৈ বা প্ৰথমত গুৰু মানি শুশ্ৰূষা কৰিবা ভালমত। বিষ্ণু ভকতৰ সংগ ল'বা, অৰ্থাৎ 33 কোটি দেৱ দেৱতাৰ ভিতৰত শ্ৰেষ্ঠতম ঈশ্বৰ কৃষ্ণদেৱৰ ভকতৰ সংগ আশ্ৰয় কৰিবা। আমাক গীতা ভাগৱত কীৰ্তন দশম ঘোষা ৰত্নাৱলীত ক'তো নকলে যে শিৱ ভকতৰ, ব্ৰহ্মা ভকতৰ, সৰস্বতী দুৰ্গা কালী ভদ্ৰা বিশ্বকৰ্মা আদি ভকতৰ সংগ প্ৰথমে লোৱা, কৰ্মবন্ধনৰ পৰা মুক্ত হ'বা, ক'তো নাই কোৱা। এটাই সিদ্ধান্ত দিলে, কেৱল বিষ্ণু ভকতৰ সংগ লোৱা। বিষ্ণু ভকতৰ সংগলে যাবা, গলা, আমি গ'লোঁ। বোলে কি কৰিবা? চাহ তামোল খাই খাই বহি থাকিবা, কথাৰ মলহা মাৰি মাৰি বহি থাকিবা নে কি? ভগৱন্ত পুৰুষে উত্তৰ দিলে, বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত আশ্ৰয় কৰি গুৰু মানি শুশ্ৰূষা কৰিবা ভালমতে। শুদ্ধভাৱে ভাল ধৰণে গুৰুৰ আসনত বহুৱাই তেৰা সমস্তক সেৱা শুশ্ৰূষা কৰিবা। 3 নম্বৰতে লয়া উপদেশ মাধৱক আৰাধিব, যতেক সুকীৰ্তি মানে কৃষ্ণত অৰ্পিব। এই 4টা বিশেষ জ্ঞান মহাভক্ত উদ্ধৱক ভগৱন্ত পুৰুষে প্ৰকাশ কৰিলে। আৰু আমি সমস্তজনাই শাস্ত্ৰসন্মতে বুজি পাওঁ। অকণমান আগত এই 2য় স্কন্ধৰে পদচন্দত কৈ গৈছিল আমাৰ উপৰোক্ত ব্যাখ্যাকাৰ বাপজনাই, পাঠক বাপজনাই সুন্দৰভাৱে পাঠ কৰি গৈছিল, এৰাম নাহি জ্ঞান যাৰ, জাতি ধৰ্ম মাত্ৰ কৰে, নিতে বলি বিশ্ব পঞ্চ যজ্ঞক আচৰে। যাৰ জ্ঞান নাই,
যি জাতিয়ে কেৱল পূৰ্ব পৰম্পৰা কৰ্মকেই কৰি থাকি জীৱন অতিবাহিত কৰে, নিতে নিতে বলি বিশ্ব 5টা যজ্ঞ কৰে, তাহাৰ শ্ৰোতব্য কথা আছে অসংখ্যাত, হৰি বিমুখৰ হৈ ব্যৰ্থে আয়ু পাত। এই বুলি 2য় স্কন্ধৰ ভাগৱত ধৰ্মৰ 6 নম্বৰ পদচন্দভাগীয়ে সুন্দৰভাৱে প্ৰকাশ কৰি গৈছিল। আৰু আমি সেইখিনি ইতিমধ্যে এৰি থৈ অহা হৈছিল যদিও বাপজনাই পুনশ্চ মনত পেলাই দিলে তেৰাৰ ভাৱনা কৰ্ম কি। গতিকে আমি পুনশ্চ সেই কৰ্মৰে অকণমান আলোচনা আগবঢ়াই দিয়া হৈছে যে 5টা ধাৰ জন্ম হোৱা মাত্ৰকে জীৱৰ লাগি আহে। তেওঁৰ জন্ম ব্ৰাহ্মণ কুলত, সেই জীৱৰ জন্ম ক্ষত্ৰিয় কুলত, সেই জীৱৰ জন্ম শূদ্ৰ বৈশ্য বুলি কোনো কথা নাই। জীৱৰ কোনো জাত নাই, ভকতৰ কোনো জাত নাই, ঈশ্বৰ পুৰুষৰ কোনো জাত নাই। এই 3টা বস্তুৰ জাত নাই। সেই 3টা বস্তুৰে জীৱ আত্মাই যেতিয়া ভগৱন্ত পুৰুষৰ কৃপাৰ বশত 84 লক্ষ বাৰ বিভিন্ন যোনিত অৱতৰণ কৰি আহি মনুষ্য নামৰ শৰীৰটো লাভ কৰি পিতৃশিৰৰ পৰা ৰসৰূপে আহি মাতৃগৰ্ভত প্ৰৱেশ কৰি এই মায়াময় সংসাৰ পৃথিৱীত অৱতীৰ্ণ হয় অৱস্থান কৰে। 5টা ধাৰ লাগে। আপোনাসবে জানে দেৱ ঋষি ভূত পিতৃ কুটুম্ব জনৰ, উপজিলে তা সম্বাৰ, ঋণী হুৱে নৰ। জন্ম হোৱা মাত্ৰে এই 5টা ধাৰ লাগে। এতিয়া 5টা ধাৰৰ পৰা মুক্ত কেনেকৈ হ'ম? হোমে দেৱ ঋণ খোজে, তৰ্পণে ঋষিৰ, বলিদানে ভূত শ্ৰাদ্ধ আদিয়ে পিতৃৰ। হোম যজ্ঞৰ জৰিয়তে দেৱতাৰ ঋণৰ পৰা মুক্ত হ'ব পাৰি, তৰ্পণৰ দ্বাৰা ঋষি ঋণৰ পৰা, বলিদান প্ৰক্ৰিয়াৰে ভূতৰ ঋণৰ পৰা, শ্ৰাদ্ধ পিণ্ড কৰ্মৰ জৰিয়তে পিতৃ মাতৃ ঋণৰ পৰা। তাৰ পাছত সুহৃদজনৰ ঋণ কেনেকৈ মুক্ত হ'ম? এই ৰামে সমভাৱে সুহৃদজনৰ, সুজে ঋণ, এহি ভাৱে ঋণী সদা, ভকতি বিহীন। এনেকৈ 5টা যজ্ঞ নিতৌ কৰি থাকিলেও, 5টা যজ্ঞ নিতৌ কৰি থাকিলেও সেই কৰ্মবন্ধনৰ পৰা মুক্ত হ'ব নোৱাৰে সেইজন মনুষ্য নামৰ জীৱ, যিজন মনুষ্য নামৰ জীৱ হৰি ভক্তিহীন বুলি কোৱা হৈছে, যিজন ভকতি পৰায়ণ নহয়। কিন্তু ভক্তিপৰায়ণজনৰ বিষয়ে কি বুলি ক'লে? এই ৰামে কায় বাক্য মন কৰি, নিশ্চয়ে যিজন মুকুন্দৰ চৰণত পখিল শৰণ। কায় বাক্য মন চিত সুদৃঢ় বিশ্বাসে যিজনে এক ঈশ্বৰক চিন্তা কৰে, যিজনে এক ঈশ্বৰৰ চৰণত শৰণাপন্ন হ'ল, যাক একান্ত ভকত বুলি কোৱা হয়, তেওঁ কৰ্মবন্ধনৰ পৰা মুক্ত হৈ থাকিব পাৰে। সিদ্ধান্ত দিলে গুৰুজন বস্তুৱে এনেকৈ, এই ৰামে তাৰ ঋণ খোজা সবে, গৈল সমস্তৰ, নকৰিবো ঋণী আৰ, নোহে সিটো নৰ। যিজনে সদায় গুৰু সেৱা কৰে, কায় বাক্য মন চিত সুদৃঢ় বিশ্বাসে তেওঁ শ্ৰাদ্ধ পিণ্ড দান দক্ষিণা যাগ যজ্ঞ পূজা পাতল এটাও নকৰাকৈ তেওঁ মুক্ত হৈ থাকিব পাৰে। ইমান সুন্দৰ দৰ্শন কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কলিৰ জীৱ মনুষ্য আমাক দি থৈ গৈছে। এইটোৱে হ'ল কৰ্ম,
এইটোৱে হ'ল বেদৰ তত্ত্ব গুৰুজন বস্তুৱে আমাক দিলে। পঞ্চম স্কন্ধত খুব সুন্দৰভাৱে আছে, আপোনাৰভাৱে জানে। দেৱঋষি নাৰদে 10 প্ৰচেতসগণক উপদেশ প্ৰদান কৰিছে। বৃথা কথা কৈ কিষ কমৰস শাস্ত্ৰৰ তত্ত্ব নধৰি, ভোজনী সৰাধে একোকে নবাধৈ, কিষ কনো বুলি হৰি। হৰিনাম যেতিয়ালৈকে আশ্ৰয় নকৰিবা, হৰিত যেতিয়ালৈকে শৰণ নলবা, শ্ৰাদ্ধ পিণ্ড দান দক্ষিণা যিয়ে নিদিয়া, কৰ্মবন্ধনৰ পৰা মুক্ত হ'ব নোৱাৰা। এই ৰাম কোন ভাগৱতে ভোজনী সৰাধে, নেৱ যজমান যি। কোন ভাগী ভাগৱতে ভোজনী শ্ৰাদ্ধ পিণ্ড ছমহীয়া বছৰিকীয়া কৰি যজমান যজি জীৱৰ কল্যাণ হ'ব বুলি কৈছে। আক পঢ়িবাক শুনিবে নোৱাৰে, কাণ কৰে গজ গজি। পঢ়িবও নোৱাৰে সেইখিনি কথা, কোনোবা এজনে কৈ থাকিলে শুনিও টান পায় যে শ্ৰাদ্ধ পিণ্ড ছমহীয়া বছৰিকীয়া নকৰিবলৈ কৈছে ভাগৱতে। আৰু সেই ভাগৱত পঢ়ি সেই ভাগৱতে শুনি আমি তাৰ মাজতে গোটেই জীৱনটো অতিবাহিত কৰি আছোঁ। এতিয়া শুদ্ধ কোনটো, বেদৰ কৰ্ম কোনটো, সেইটো আমি চিন্তা কৰাটো অতীৱ প্ৰয়োজন। ৰাম শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন আদি ভকতিয়ে যাৰ, সমস্তে লোকৰ সদ্যে পাপ হৰে, টান পাৱে নমস্কাৰ। ৰাম ৰাম যাহাৰ চৰণে সেৱে অনুক্ষণে, যত বিচক্ষণ জন পাৱৈ ব্ৰহ্মগতি, তৰিয়া দুৰ্গতি তাহাংক কৰো বন্দন। সেইজন সৰ্বশক্তিমান ঈশ্বৰ পুৰুষৰ নাম জীৱই শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন আদিয়ে যি জীৱৰ আশ্ৰয় বুলি ভাবি ধৰ্ম হিচাপে পালন কৰিবলৈ লাগি গ'ল, তাৰ বাহিৰে বাকী এটাও আৰু চিন্তা নকৰে। সেই ব্যৱস্থাৰ মাধ্যমেৰে জীৱই ব্ৰহ্মগতি তৰিয়া দুৰ্গতি এই সংসাৰৰ পৰা সুন্দৰভাৱে তৰি যাব পাৰে। এই ৰাম ভক্তিহীন নৰে যত কৰ্ম কৰে, সকলে বিফল হয়, তপ জপ গণ জাত সমৰ্পণ, বিনে ফল নধৰ। যি জীৱ যি মনুষ্য ভক্তিহীন, তেওঁ যিমানেই কৰ্ম নকৰক সেই কৰ্মত ফল লাভ কৰিব নোৱাৰে। আৰু তেনে এটি ব্যৱস্থা মাধৱ গুৰুজনে নামঘোষাৰ জৰিয়তে আমাক দৰ্শন কৰালে। যাৰ পুত্ৰ হবে ঐত, হৰিত হৰণ লয়া, হৰি গুণ গাৱে শুদ্ধ ভাৱে, দধি দুগ্ধ ঘৃত মধু, নদীৰ জল কপিয়া, পিতৃগণে ত্ৰিপিটিক পাৱে। ৰাম পিতৃগণে ত্ৰিপিটিক পাৱে। মাধৱ গুৰুজনাই ক'লে নামঘোষা শাস্ত্ৰত, যি পুণ্যাত্মা এই সংসাৰৰ পৰা হৰিৰ এৰি পৰলোকলৈ গুচি গ'ল, তেওঁ এৰি থৈ যোৱা নাতি পুতি পুত্ৰসকলে এই সংসাৰত কি কৰ্ম কৰিব এতিয়া তাৰ সুন্দৰভাৱে দৰ্শনটো দি দিলে যে পুত্ৰসকলে কৰিব লগা কৰ্মটো হ'ল হৰিত হৰণ লয়া, হৰিগুণ
গাৱে অশুদ্ধভাৱে বুলি নাই কোৱা, হৰি গুণ গাৱে শুদ্ধভাৱে। যদি আমাৰ পিতৃ নামাচাৰ্য আছিল, পিতৃ যদি ভাগৱত আচাৰ্য আছিল, পিতৃ যদি নামঘৰীয়া আছিল, তেতিয়াহ'লে তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰজনে যিটো কৰ্ম কৰিব সেই কৰ্মটো হৰিত শৰণীয়া হৈ কৰিছে নাই? তেওঁ যদি বিশ্বকৰ্মা শৰণীয়া হৈ কৰিছে, তেওঁ যদি শিৱ শৰণীয়া হৈ কৃষ্ণ নাম আশ্ৰয় কৰিছে, শ্ৰাদ্ধপিণ্ড দান দক্ষিণা দিছে, তেতিয়াহ'লে সেই ব্যৱস্থাটো পিতৃয়ে কেতিয়াও গ্ৰহণ নকৰে। এই সিদ্ধান্তটো সুন্দৰভাৱে দিছে। আৰু ভাগৱত শাস্ত্ৰই সুন্দৰভাৱে কৈছে, ৰত্নাৱলী শাস্ত্ৰটো কৈছে, পুত্ৰই উদ্ধাৰে যদি কহি আছে শাস্ত্ৰ, পুত্ৰই যদি উদ্ধাৰ কৰিব বুলি শাস্ত্ৰত কৈছে, তেতিয়াহ'লে কন্যা জন্ম দিলে, পুত্ৰ যদি নাথাকে, কন্যা জন্ম দিলে সেই পিতৃ মাতৃ উদ্ধাৰ হ'ব নোৱাৰিব নেকি? এতিয়া পুত্ৰ জন্ম হ'ল, পিতৃ পৰলোকগামী হ'ল, পুত্ৰই মুণ্ডন কৰি দিলে। এতিয়া পিতৃৰ পুত্ৰ এজনো নাছিল, কেৱল 3গৰাকী কন্যাহে আছিল। সেই কন্যা 3গৰাকীয়ে কি কৰিব? এতিয়া মুণ্ডনটো কৰিবলৈ সমাজে নিদিয়ে। তাৰমানে মুণ্ডনটো শাস্ত্ৰই কৈছে নেকি শুদ্ধ বুলি? নিশ্চয় নাই কোৱা। নোকোৱা এটা নিয়ম আপুনি মই সমাজত পালন কৰি থকা মানে শাস্ত্ৰৰ বিপৰীত নিয়মটো আশ্ৰয় কৰি থকা। গতিকে এই নিয়মত কেতিয়াও জীৱৰ কল্যাণ নহয়। সিদ্ধান্ত দিছে, পৃথু অৱতাৰত ভগৱন্ত পুৰুষে পুত্ৰ ভৈলে পিণ্ড দিব লাগয় বাপৰ। পুত্ৰ জন্ম হ'লে পিতৃৰ অৰ্থে পিণ্ড দিব লাগে। সেই পিণ্ডভাগীৰ নাম কি জানানে? মূৰ পিণ্ড হুৱে জানা, ভজিলে ঈশ্বৰ। মোৰ পিণ্ড সেইটোৱে, সেৰা পুত্ৰ তোমালোকে এক ঈশ্বৰক চিন্তা কৰা। সেইটোহে পিতৃৰ পিণ্ড বুলি শাস্ত্ৰই কৈছে। এতিয়া আমি বেলেগ কিবা এটা নিয়ম মুণ্ডন কৰাটোক পিণ্ড বুলি নাই কোৱা, বা তেনেকুৱা কিছু কিছু নিয়ম যিখিনি আমাৰ সমাজত পালন কৰা হয়, এইখিনি ভাগৱত শাস্ত্ৰই আমাক কেতিয়াও শুদ্ধ বুলি নাই কোৱা। পুত্ৰই উদ্ধাৰে যদি কহি আছে শাস্ত্ৰ, পুত্ৰই যদি উদ্ধাৰ কৰিব পাৰে বুলি শাস্ত্ৰই কৈছে, তেতিয়াহ'লে পুত্ৰজনৰ নামটো কি আমি জনাটো অতি বৰ দৰকাৰ। পুত্ৰই উদ্ধাৰে যদি কহি আছে শাস্ত্ৰ, বৈষ্ণৱ পুত্ৰক প্ৰতি বুলি আছে মাত্ৰ। সেই পুত্ৰজনৰ নাম বৈষ্ণৱ পুত্ৰ। এই ৰাম দুৰ্জন পুত্ৰ যদি উপজে বংশত, স্বৰ্গহন্তে পিতৃক পেলাৱে নৰকত। আপুনি মই জন্ম দিয়া পুত্ৰজন যদি প্ৰহ্লাদ নহয় হিৰণ্যকশিপুৰ হয়, তেতিয়াহ'লে আপুনি মই নামাচাৰ্য হ'লেও লাভ নাই। কাৰণ আমাৰ পুত্ৰই যি কৰ্ম কৰিব আপুনি মই স্বৰ্গত থাকিও নৰকলৈ নামি আহিব লাগিব। কিন্তু প্ৰত্যেকটো চিন্তা কৰ্মৰ বিষয়বস্তুটো ইমান সহজ নহয় যে আমি একে সময়তে 5 মিনিটতে ইয়াক বুজি যাব পাৰিম, এনেকুৱা বস্তু নহয়। এতিয়া শাস্ত্ৰ আমি পাত পাতকৈ বিচাৰ কৰি, ব্ৰহ্মাদেৱে 4খন মুখেৰে পাত পাতকৈ বিচাৰি এটাই পালে, 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ ব্ৰহ্মাদেৱে বিচাৰিয়া পাইলে হৰিনাম। আপোনাৰ মোৰ মুখ কেইখন? এখনহে। এখন মুখে কৃষ্ণ কথা কৈ 2-3 ঘণ্টাৰ ভিতৰত আমি আলাপ আলোচনাৰ মাধ্যমেৰে একেবাৰে চূড়ান্ত সিদ্ধান্তত যে উপনীত হ'ব পাৰিম, এইটো কেতিয়াও হ'ব নোৱাৰে। আমি মাত্ৰ আলোচনাহে কৰা হৈছে। কথাখিনিয়ে যদি কাৰোবাৰ অন্তৰত সমাজ বিশেষে চুই যায়, আপোনাভাৱে আমাক ক্ষমা দিব। আমি পুনশ্চ সেৱা নিবেদন কৰা হৈছে। বৰ্তমান পদে ক'লে, ভক্তিহীন নৰে যত কৰ্ম কৰে সকলে বিফল হয়, তব জব গণ জাত সমৰ্পণ বিনে ফল নধৰয় বুলি কৈছে। যিমানেই কৰ্ম নকৰোঁ যদি ভক্তিৰ অভাৱ, তেতিয়াহ'লে সেই কৰ্ম কেতিয়াও সফলতা নহয় বুলি কৈছে। এ ৰাম হেন কৃষ্ণদেৱ পৰি কৰোঁ হেৱ, সুমংগল কীৰ্তি যাৰ
পূজা আদি যত ভক্তিৰ মধ্যত শ্ৰৱণ কীৰ্তন সাৰ। এই সমস্তৰ ভিতৰত কেৱল শ্ৰৱণ কীৰ্তনেই সাৰ বুলি আমাক সিদ্ধান্ত দিছে। এই ৰামে কথা শ্ৰৱণৰ নাম কীৰ্তনৰ সমান নাহি কে আন ভক্তি হে পৰম শুদ্ধ নিৰূপম প্ৰকটি দেখা প্ৰমাণ। ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্তনেই হ'ল মূল বিষয়বস্তু। এতিয়া অকণমান আগত পদে কৈ গৈছিল, হে ৰাজন পৰীক্ষিত, অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। যে সেই ৰাজন পৰীক্ষিত, মৃত্যুৰ প্ৰাক মুহূৰ্তত যি জীৱই মোৰ নাম আশ্ৰয় কৰিব পাৰে, অৰ্থাৎ কৃষ্ণ নাম আশ্ৰয় কৰি এই সংসাৰ এৰিব পাৰে, তেতিয়াহ'লে তাৰ মহিমাৰ কথা কৈ কৈ শেষ কৰিব পৰা নাযায়। ভাগৱতে সিদ্ধান্ত দিলে, ঋষভ ঈশ্বৰৰ 100জন পুত্ৰৰ প্ৰথমজন পুত্ৰৰ নাম হ'ল ভৰত। মৃত্যুৰ প্ৰাক মুহূৰ্তত হৰিণ পোৱালি এটাৰ মায়াত পৰি হৰিণ পোৱালিটোৰ চিন্তা কৰি কৰি হৰি এৰিল জীৱ আত্মাই। পাছৰ জন্মত সেই জীৱ আত্মা হৰিণ ৰূপে জন্ম হ'ব লগা হ'ল। শাস্ত্ৰই সিদ্ধান্ত দিছে। তাৰ পাছত দেৱঋষি নাৰদ পূৰ্বজন্মত দাসীৰ পুত্ৰ আছিল, কৃষ্ণ নাম আশ্ৰয় কৰিলে, 4জন কৃষ্ণ ভকতৰ সংগ পালে আৰু তাতেই ভগৱন্ত পুৰুষ সন্তুষ্ট হৈ ব্ৰহ্মাৰ মানস পুত্ৰ ৰূপে পাৰিষদী তনু লাভ কৰি দেৱঋষি নাৰদৰ শাৰীলে উত্তৰণ ঘটিল। ভাগৱতে সিদ্ধান্ত দিছে। তাৰ পাছত মহাপাপী হৈও অজামিলে কৃষ্ণ নাম আশ্ৰয় কৰি, নাৰায়ণ নাম আশ্ৰয় কৰি বৈকুণ্ঠে গমন কৰিলে। তাৰ পাছত দস্যু বৃত্তি অৱলম্বন কৰা ৰত্নাকৰ নামৰ এটি জীৱ আত্মাই মৰা আম বুলি কৈ কৈ থাকোঁতেই ঈশ্বৰৰ কৃপাৰ বশত ৰাম নাম আশ্ৰয় হৈ দস্যু ৰত্নাকৰৰ বিপৰীতে মহৰ্ষি আদি কবি বাল্মীকিৰ শাৰীলে উত্তৰণ ঘটিল। এয়া শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। জাতিৰ কথা আমাক নাই কোৱা, সমাজৰ কথা নাই কোৱা। আমাক এটাই কৈছে, সেই জীৱ ঈশ্বৰৰ নাম আশ্ৰয় কৰিবা, এই সংসাৰৰ পৰা তৰি যাব পাৰিবা। বৈকুণ্ঠৰ পাৰিষদ জয় বিজয়, বৈকুণ্ঠৰ পাৰিষদ হোৱা স্বত্তেও জয় বিজয়ে অন্যায় চিন্তা কৰাৰ বাবে 4 সিদ্ধৰ দ্বাৰা অভিশাপিত হৈ নৰকত আহি অসুৰ যোনিত জন্ম লাভ কৰিব লগা হ'ল। শাস্ত্ৰই সিদ্ধান্ত দিছে, অভিশাপটো এইটো যে আমাক কৃষ্ণ ভকতক অকৰ্থনা অন্যায় অপমান কৰাৰ বাবে তহঁতি অসুৰ যোনিত জন্ম হ'ব লাগিব। এতিয়া প্ৰথম জন্মটো কি? হিৰণ্যকশিপুৰ হিৰণ্যাক্ষ। দেউতাকৰ নাম কি? কাশ্যপ ঋষি। কাশ্যপ ঋষি অসুৰ নেকি? তেওঁতো ব্ৰাহ্মণ। তেতিয়াহ'লে জয় বিজয় অভিশাপ দিওঁতে তেওঁলোকে ভুলকৈ দিলে নি 4 সিদ্ধই? অসুৰ যোনিত জন্ম হ'বলৈ ক'লে। তেতিয়াহ'লে ব্ৰাহ্মণৰ ঔৰসত জন্ম হোৱাটো শাস্ত্ৰই অসুৰ যোনি বুলি কৈছে নি? নিশ্চয় নাই কোৱা। তাৰমানে ব্ৰাহ্মণ হ'লেও শাস্ত্ৰসন্মতে দিনৰ 4ৰ্থ প্ৰহৰত পত্নীৰ কামনা বাসনাযুক্ত ব্যৱস্থাটোত ৰত হৈ কাশ্যপ ব্ৰাহ্মণ হোৱাৰ স্বত্তেও শাস্ত্ৰৰ বিহিত তাৰ বিপৰীত কৰ্মটো কৰিলে। সেইকাৰণে সেই সময়ত দিনৰ 4ৰ্থ প্ৰহৰত কামনা বাসনাযুক্ত হৈ স্বামী কাশ্যপে ধৰ্মপত্নী দিতিৰ গৰ্ভত বীৰ্য নিক্ষেপ কৰি দিয়াৰ বাবে সেই সন্তান অসুৰ সন্তান বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। তাৰমানে 4ৰ্থ প্ৰহৰত যদি বীৰ্য ধাৰণ কৰা যায় শৰীৰত মাতৃগৰাকীয়ে সন্তানৰ বাবে, তেতিয়াহ'লে সেইটো অসুৰ যোনি বুলি কৈছে। তেওঁ পিতৃ ব্ৰাহ্মণ হওক মাতৃ ব্ৰাহ্মণী হওক দৰকাৰ নাই, শাস্ত্ৰৰ লগত নিমিলা নিয়ম কৰিছে, সেইটো অসুৰ যোনি।
আমি এনেকৈহে বুজি পাওঁ, শাস্ত্ৰই এনেকৈহে কৈছে। তাৰ পাছতো যদি আমি বোলে ব্ৰাহ্মণ, আমি তোমালোক বৈশ্য, তোমালোক শূদ্ৰ, তোমালোকে আমাৰ চৰণ ধুৱাই থাকিব লাগিব, আদি নিয়মবিলাক আমাৰ সমাজত এবাৰো ক'তো গুৰুজন বস্তুৱে দৰ্শন কৰোৱা নাই। ৰাৱণৰ পিতৃৰ নাম কি, ৰাৱণৰ মাতৃৰ নাম কি আপোনাৰভাৱে জানে? তো ৰাৱণৰ পিতৃ ব্ৰাহ্মণ, মাতৃ কিন্তু ৰাক্ষসী। অথচ ৰাৱণ, কুম্ভকৰ্ণ আৰু বিভীষণ এই তিনিজনৰ ভিতৰত এজন কিন্তু ভগৱন্তৰ ভকত হৈ গ'ল, বাকী দুজন কিয় হ'ব নোৱাৰিলে? দৈত্যেন্দ্ৰৰ 4 পুত্ৰ, হিৰণ্যকশিপুৰৰ 4জন পুত্ৰ, কিন্তু এজন বৈষ্ণৱ হ'ল, বাকী 3জন কিয় হ'ব নোৱাৰিলে? এজন নাম হ'ল প্ৰহ্লাদ, যাক ভাগৱতে বৈষ্ণৱ বুলি সিদ্ধান্ত দিছে। অসুৰৰ গৰ্ভত, অসুৰৰ বীৰ্যত যে জন্ম হ'ল, সেইটো অসুৰ নহ'ল, সি বৈষ্ণৱ হ'ব পাৰিলে। প্ৰত্যেকটো কথা শাস্ত্ৰই আমাক সুন্দৰভাৱে উত্তৰ দিছে। আমি সেই উত্তৰখিনি সুন্দৰভাৱে গ্ৰহণ কৰি আমি গৃহস্থী ধৰ্ম যদি পালন কৰোঁ, তেতিয়াহ'লে ধ্ৰুৱ সত্য ঈশ্বৰৰ কৃপা আমি লাভ কৰিব পাৰিম। এইখিনিকে ভাগৱতে আমাক সুন্দৰভাৱে কৈছে যে ভক্তিহে পৰম শুদ্ধ নিৰূপম প্ৰকৃতি দেখাও প্ৰমাণ। ভক্তিয়ে হ'ল পৰম শুদ্ধ সত্য ব্যৱস্থা। তুমি শুনা, এই বুলি পদচন্দই আমাক প্ৰকাশ কৰিছে। এই ৰামে কিৰাত কছাৰী, খাচী গাৰু মিৰি, যবন কংক গোৱাল, অসম মুলুক ধুবা যে তুৰুক, কুবা সমলেশ চণ্ডাল। অসম মুলুকত থকা কিৰাত, কছাৰী, খাচী, গাৰু, মিৰি, যবন, কংক, গোৱাল, ধোবা, ম্লেছ, চাণ্ডাল আদিকে ধৰি যিমানবিলাক নিকৃষ্টতম বা অন্ত্য জাতি আছে, এই সকলোখিনি অন্ত্য জাতি জীৱ শাস্ত্ৰই সিদ্ধান্ত দিছে আনু পাপী নৰ ইয়াতকৈও আৰু যিমান নিকৃষ্টতম জীৱ আছে, কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয়। একান্ত ভকতৰ সংগলৈ গ'লে জীৱ তৰি যাব পাৰে। তাৰপাছত আমি যুগ চিন্তি মৰৈ মিছা কাজে বোলে ছমাহৰ মূৰত ছমহীয়া কৰিবই লাগিব, নকৰিলে জীৱৰ কল্যাণ নাই। বছৰেকৰ মূৰত বছৰেকীয়া বছৰে বছৰ কৰি থাকিবই লাগিব, নহ'লে কল্যাণ নাই। মুণ্ডন কৰিবই লাগিব, নহ'লে কল্যাণ নাই। এই কথাখিনি চিন্তা কৰি থকাটোৱে হ'ল শাস্ত্ৰৰ বিপৰীত নিয়ম বুলি কোৱা হৈছে। ভকতৰ সংগত, একান্ত কৃষ্ণ সেৱকৰ সংগত জীৱ উপস্থিত হৈ কৃষ্ণ নাম শ্ৰৱণ কৰা, কীৰ্তন কৰা, কায় বাক্য মন চিত শুদ্ধভাৱে। আৰু মাধৱ গুৰুজনাই সুন্দৰভাৱে সিদ্ধান্ত দি দিলে, তপ জপ তীৰ্থ ব্ৰত জাগ যোগ যজ্ঞ দান, কা কোনো সমৰে মৃত্যু বেলা, মৰণ তাজনক বেঢ়ি সবে বোলে ৰাম বোলা, অ হেন নাম এটি ক্ষণে হেলা। দোকান দি আছোঁ মই, বিশ্বকৰ্মা ফটোখন লৈ ধূপ ধূনা জ্বলাই মই সেৱা কৰি আছোঁ। আমাৰ ক'ব লগা একো নাই, মাত্ৰ বিষয়বস্তুটো আমি আওতালৈ আনিহে দিয়া হৈছে। তাৰপিছত যাগ যজ্ঞ শ্ৰাদ্ধ পিণ্ড মুণ্ডন ভোজনী সকলো কৰি আছে। দুৰ্গা দুৰ্গা, কালী কালী, ভদ্ৰা ভদ্ৰা, বিশ্বকৰ্মা, সৰস্বতী, গণেশ সকলোখিনিকে পাৰ্য মানে সেৱা কৰি আছোঁ, পূজা কৰি আছোঁ। মৰিবৰ সময়ত কি বুলি কওঁ দদাই দিওঁ? বৰদেউতা ৰাম বুলি কওকচোন, কৃষ্ণ বুলি কওকচোন। বোলে কিয়? কাৰণ ৰাম নামেহে জীৱক মুকুতি দিব পাৰে। প্ৰমাণ খুব সুন্দৰভাৱে মহাদেৱ শিৱ শংকৰে কৈ গৈছে, এ ৰাম মই হৰ ব্ৰহ্মা ইন্দ্ৰ যত দেৱগণ, মুখ্য কদিবাক নপাৰোঁ একোজন। মই হৰ, হৰ মানে শিৱ,
তুমি ব্ৰহ্মা, ইন্দ্ৰকে ধৰি ৩৩ কোটি দেৱ দেৱতা আমি কোনেও জীৱক মোক্ষ প্ৰাপ্তি দিব নোৱাৰোঁ। তথাপিতো কলিযুগৰ মনুষ্যই কি কৰিব জানা? এই ৰামে তাম্ৰকাশ প্ৰতিমায়ে ও কিবা গতি দিব, কলিত মলিন লোকে ইহাংকে পূজিব। কলিযুগৰ মলমতী মনুষ্যই আমাৰে মূৰ্তি এটা বনাব, সোণৰ, ৰূপৰ, বাঁহৰ, কাঠৰ, খেৰৰ, মাটিৰ আমাৰে মূৰ্তি এটা বনাই বনাই আমাকে ধূপ ধূনা জ্বলাই সেৱা পূজা কৰি থাকিব দিনে ৰাতি। যিটো আমি স্বয়ং দেৱতাসকলে দিব নোৱাৰোঁ, সেইটো আমাৰ মূৰ্তিকেইটাই কি দিব? গতিকে কলিৰ কৰাল গ্ৰাসত পৰি মলমতী মনুষ্য এনেকৈয়ে অধোগতি যাব বুলি কৈছে। এতিয়া মুক্তি কোনে দিব? সিদ্ধান্ত দিলে, যিটো জনে যায় মাধৱৰ নাম স্মৰি, পাছে পাছে ফুৰে দেৱ দেৱী তুতি কৰি। যিজনে ঈশ্বৰৰ নাম আশ্ৰয় কৰিলে ৩৩ কোটি দেৱ দেৱতাই সেইজনৰ পাছে পাছে সেৱা কৰি ঘূৰি ফুৰে। তাৰমানে নামাতিলেও হৈ গ'ল আৰু। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যদি এপ্লিকেশ্যন এখন দি আমাৰ নামঘৰলৈ আজি মাতি দিয়া হ'লহেঁতেন, আপোনাৰ হ'ব ওচৰতে থকা থানাখনৰ বিষয়ববীয়াসকলক এপ্লিকেশ্যন নিদিলেও হৈ যাব। একদম বাটে বাটে আহি জেগাই জেগাই ৰৈ থাকিব। ৩ দিনমান এই নামঘৰলৈ তাত বাতি কৰিব, কেনেকৈ পাতিবলৈ লৈছা, কি কৰিবলৈ লৈছা, আদি আদি ধৰণে। সেই ব্যৱস্থাটো আমি সকলোৱে জানো যে এক ঈশ্বৰক চিন্তা কৰা মাত্ৰকে বাকী সমস্ত দেৱ দেৱতা আহি সেইজন ভকতৰ পাছে পাছে ঘূৰি ফুৰে। অকল সেয়াই নহয় নহয়, মূৰ্তিমন্ত হুয়া পাঞ্চ প্ৰকাৰ মুকুতি, মুকলৈও বাপ বুলি কৰয় কাকুতি। ৫ প্ৰকাৰ মুক্তিও আহি তেওঁৰ পাছত হেঁচা ঠেলা কৰি থাকে যে সেই বাপ তুমি মোক লোৱা, হালৈক্য সাজুৰ্য সাৰূপ্য সামীপ্য নিৰ্বাণ বা মোক্ষ। তাৰমানে মোক্ষ প্ৰাপ্তি দিব পাৰে কেৱল এক ঈশ্বৰ মাধৱ বা কৃষ্ণ তত্ত্বই। বাকী কোনো ৩৩ কোটি দেৱ দেৱতাই জীৱক মোক্ষ প্ৰাপ্তি দিব নোৱাৰে। এনেহেন সৰ্বশক্তিমান ঈশ্বৰ তত্ত্বক চিন্তা কৰি থকা একান্ত ভকতৰ সংগলে যদি আনো পাপী নৰ, ইয়াতকৈও যদি নিকৃষ্টতম জীৱও আহি সেৱা কৰে, সংগত উপস্থিত হৈ কৃষ্ণ নাম আশ্ৰয় কৰে, তেতিয়াহ'লে ভকতি লভিয়া সংসাৰ তৰিয়া বৈকুণ্ঠে সুখে চলয় বুলি কৈছে। সেই জীৱ ভকতি আশ্ৰয় কৰি এই সংসাৰ তৰি সুখেৰে বৈকুণ্ঠ প্ৰাপ্তি হয় বুলি কৈছে। এই ৰাম ভূত প্ৰেত গণ পূজে যিটো জনে, ভূতক প্ৰেতক পাই মদ্য মাংস তেজ উচিষ্টক ভুঞ্জে, ফুৰে পুৰা মাছ খাই। যি ভূত প্ৰেতগণক পূজা কৰে, ছমহীয়া বছৰীয়া কৰি থাকে, প্ৰেত আত্মা বুলি কয়। আপোনাৰ ভাৱে জানেই, এই শৰীৰটোৰ পৰা ওলাই যোৱা মাত্ৰকে শৰীৰটোত কৃষ্ণ তত্ত্ব পৰমাত্মা থকালৈকে ইয়াৰ নামটো কি? বডি। কৃষ্ণ তত্ত্ব ওলাই গ'লে ইয়াৰ নামটো কি? ডেড বডি। কৃষ্ণ তত্ত্ব থকালৈকে বডি, নাথাকিলেই ডেড বডি। ডেড বডিৰ পৰা ওলাই যোৱাৰ লগে লগে ইয়াত থকালৈকে জীৱ আত্মা, ওলাই যোৱাৰ লগে লগে আমি কি বুলি কওঁ? প্ৰেতাত্মা বুলি কওঁ, প্ৰেত আত্মা বুলি কওঁ। তাহলে সেই ভূত প্ৰেতগণ পূজে যিটো জন, ভূতক প্ৰেতক পায়। তেওঁলোকৰ অৰ্থে যি ছমহীয়া বছৰীয়া কৰি কৰি সেইখিনি নিয়ম কৰি থাকিব, সেই ব্যক্তিজনো মৃত্যুৰ পাছত সেই লোকলৈহে যাব পাৰিব। আমিতো সেই লোকৰ পৰা নাই অহা। শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে, আমি যত জীৱ তোমাৰেহে অংশ। আমি সকলো তোমাৰ অংশ। তুমি কোন? পৰমাত্মা। আমি কোন? জীৱ আত্মা। এতিয়া পৰমাত্মা কোন? ঈশ্বৰতত্ত্ব কৃষ্ণদেৱ। ক'ত থাকে? বৈকুণ্ঠত। আমি জীৱ আত্মা ক'ত আছোঁ? পৃথিৱীত। তেতিয়াহ'লে আমি যদি পৰমাত্মাৰ সন্তান, তেতিয়াহ'লে আমাৰ গৃহখন কোনখন? এতিয়া ভগৱন্ত পিতৃ য'ত আছে আমাৰ গৃহ সেইখনহে। সেই গৃহখনৰ নাম হ'ল বৈকুণ্ঠ। এতিয়া আজি যেনিবা কৃষ্ণ কথা শুনি থাকোঁতে থাকোঁতে
ৰাতি 12টা বাজিলে। 12টা বজাত আপুনি আমি 3 কিলোমিটাৰমান আঁতৰৰ পৰা 4-5 কিলোমিটাৰমান আঁতৰৰ পৰা আহি এই নামঘৰত উপস্থিত হ'লোঁ 4 ঘণ্টাৰ কাৰণে, 5 ঘণ্টাৰ কাৰণে। কৃষ্ণ কথা শুনি থাকোঁতে পাহৰি থাকিলোঁ, বা অনুষ্ঠানটোত উপস্থিত হৈ থাকোঁতে পাহৰি থাকিলোঁ ঘৰটো কোনটো আছিল। গৈ নিজৰ গাঁওখনলৈ নগৈ, নিজৰ ঘৰখনত নোসোমাই, তিনিআলিটোৰ পৰা বাওঁফালে নগৈ সোঁফালে গৈ যদি বেলেগ এঘৰ মানুহত সোমাই দিওঁ, তেতিয়াহ'লে সেই মানুহ ঘৰত ৰাতি 12টা বজাত আপুনি মই সোমালে কি বুলি ক'ব? চোৰ বুলি নমৰিয়াবনে? স্বাভাৱিকতে আপোনাক মোক চোৰ বুলি দুপিটনমান লগাই দিব। ঠিক তেনেকৈ আমি আহিছোঁ বৈকুণ্ঠৰ পৰা, গতিকে বৈকুণ্ঠলৈ নগৈ ব্ৰহ্মালোকলৈ গৈ, কৈলাশ ধামলৈ গৈ, ইন্দ্ৰৰ স্বৰ্গ ৰাজ্যলৈ গ'লে আপোনাক মোক মৰিয়াব, এইটো স্বাভাৱিক কথা। গতিকে আমাৰ চিধা চিধি পোনপটীয়া ঘৰখন শাস্ত্ৰই কৈছে বৈকুণ্ঠ। যাবলৈ পথটো দিছে কৃষ্ণ নাম, আৰু সেই কৃষ্ণ নাম আশ্ৰয় নকৰি বাকী নিয়মবিলাক আশ্ৰয় কৰি লোকৰ ঘৰত সোমাই থাকিলে স্বাভাৱিকতে মাৰ খোৱাটো স্বাভাৱিক। গতিকে আমি শাস্ত্ৰসন্মতে কোনটো নিয়ম আশ্ৰয় কৰিব লাগে, এইটো আমাক সুন্দৰভাৱে দৰ্শন কৰাই আছে।